আমচুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল সাংসদ ৰকিবুল হুছেইন। আমচুৱে সদায় মুছলমানৰ বাবে মাত মাতি আহিছে আৰু আমচুৰ কষ্ট আৰু ত্যাগৰ বাবে মুছলমানসকলে মূৰ দাঙি ঘূৰিব পাৰিছে। এনেদৰে এতিয়া আমচুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল সাংসদ ৰকিবুল হুছেইন। এই সন্দৰ্ভত সবিস্তাৰে জনোৱাৰ চেষ্টা কৰিছোঁ। আমচুৰ প্ৰশংসাত পঞ্চমুখ হ'ল সাংসদ ৰকিবুল হুছেইন। আমচুৰ সৈতে জন্মলগ্নৰে পৰা মই জড়িত হৈ আছো। মুছলমানৰ অধিকাৰক লৈ মাত মাতি আহিছে আমচুৱে। এনেদৰে এতিয়া আমচুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল সাংসদ ৰকিবুল হুছেইন। NRCৰ ক্ষেত্ৰতো আমচুৰ বিশেষ ভূমিকা আছে। মুছলমানে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল NRCৰ সময়ত। আমচুৰ কষ্ট আৰু ত্যাগৰ ফলত মুছলমানে মূৰ দাঙি ঘূৰিব পাৰিছে, এই মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। যিসকলে নিজক ফাঁকি দিছে তেওঁলোকৰ বাবে জাতিটো বদনামী হৈছে। আজানৰ সময়ত ভাষণ বন্ধ কৰি পুনৰ আমচুক ধন্যবাদ ৰকিবুল হুছেইনৰ। আৰু এইবাৰ আমচুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল সাংসদ ৰকিবুল হুছেইন। আমচুক এইবাৰ ৰাজহুৱা সভাৰ পৰাই ধন্যবাদ জনালে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। আমচুৰ সৈতে জন্মলগ্নৰে পৰা জড়িত হৈ আছে ৰকিবুল হুছেইন। আমচুৱে সদায় মুছলমানৰ অধিকাৰৰ বাবে মাত মাতি আহিছে আৰু আমচুৰ বাবে অসমৰ মুছলমানে মূৰ দাঙি ঘূৰিব পাৰিছে বুলি এতিয়া আমচুক ধন্যবাদ জ্ঞাপন কৰিছে সাংসদ ৰকিবুল হুছেইনে। NRCৰ সময়তো আমচুৰ বিশেষ ভূমিকা আছে। মুছলমানে NRCৰ সময়ত নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিবলৈ ঘূৰি ফুৰিবলগীয়া হৈছিল আৰু আমচুৰ কষ্ট আৰু ত্যাগৰ ফলতে আজি মুছলমানসকলে মূৰ দাঙি ঘূৰিব পাৰিছে। এনেদৰে আমচুক ধন্যবাদ জ্ঞাপন কৰিছে সাংসদ ৰকিবুল হুছেইনে। যিসকলে নিজক ফাঁকি দিছে তেওঁলোকৰ বাবে জাতিটো বদনামী হৈছে আৰু আজানৰ সময়ত ভাষণ বন্ধ কৰি পুনৰবাৰ আমচুক ধন্যবাদ জ্ঞাপন কৰিলে সাংসদ ৰকিবুল হুছেইনে। পুনৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আমচুৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন। আমচুৱে সদায় মুছলমানৰ বাবে মাত মাতি আহিছে আৰু আমচুৰ বাবেই মুছলমানসকলে আজি মূৰ দাঙি ঘূৰিব পাৰিছে। এনেদৰে এতিয়া আমচুক ধন্যবাদ জ্ঞাপন কৰিছে সাংসদ ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনৰ মন্তব্য আছে, আমচুক ধন্যবাদ জনাই ৰকিবুল হুছেইনে কি মন্তব্য কৰিছিলে মন্তব্য শুনাব লৈছোঁ। কোনোবাই কয় ভয় খায় নকয়, এই যে বিদেশী বিদেশী বুলি কৈ পেলাই যে আমাক যে বিভিন্ন ক্ষেত্ৰত যে বিতাড়িত কৰিছিল, এই আমচুক মই ধন্যবাদ জনাম। আজি তেওঁলোকেও কয় নকয় মই নাজানো। আজি আমি NRCৰ কথাটো আমি পাহৰি গৈছো। এই NRCৰ ক্ষেত্ৰত আমচুৰ ভূমিকা, জমিয়ত উলামা হিন্দ আৰছাদ মাদানী মুস্তাক আনফাৰ জমিয়তে যি ধৰণেৰে আকাশুদীয়া প্ৰচেষ্টাৰ ফলত ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন ডাঙৰ ডাঙৰ উকিল ধৰি যিদৰে যুঁজি পৰাভূত কৰি যিসকলে আমাক হিংসা কৰিছিল, সেইসকলে যে আজি আহি আকৌ আমাৰ মঞ্চলৈ আহি আমাক যে প্ৰশংসা কৰিবলৈ লৈছে, সেইটোত আমচুৰ কম অৰিহণা নাই, বহু অৰিহণা আছে। ইতিহাসে সেইখিনি কথা সাকি আছে। সেই কথাবিলাক কেতিয়াবা আহিলে ভালকৈ পাতিবলগীয়া আছে। বহুতে আমি পাহৰি গৈছো, আজি বহুতে আমি ইফাল সিফালেও গৈছো। কিন্তু মই আজি আপোনালোকক কৈছো, যিসকলে নিজক ফাঁকি দিছে সেই লোকসকলৰ কাৰণে কিন্তু গোটেই জাতিটো আজি বদনামী হৈ গৈছে। মই আজি এই মঞ্চত এটা অৰাজনৈতিক মঞ্চত মই ক্ষেত্ৰ কিছু কথা থাপি থুপি মই ক'বলৈ বিচাৰিছো। মই আমচুক ধন্যবাদ জনাম। আজি যে আপোনালোকে যে এই ভোমোৰাগুৰিত আহি যে কথা পাতিছে, আজি যে কোনো ধৰণৰ আপোনালোকৰ ভয় নাই। ভাবকচোন, কেইদিনমানৰ আগত নিজৰ ঘৰৰ মূল্যৱান বস্তু বিচাৰি নিজেই যে ইয়াৰ নাগৰিক, সেই নাগৰিকটো প্ৰমাণ কৰিবৰ কাৰণে অ'ত ত'ত ঘূৰি ফুৰিবলগীয়া হৈছিল নে নাই? আপোনালোকে নিজৰ বয় বস্তু বিক্ৰী কৰি এখন গাড়ীত সোমাই নিজৰ ল'ৰা ছোৱালীক লৈ আজি শিৱসাগৰ, আজি যোৰহাট, আজি গোলাঘাট বিভিন্ন ক্ষেত্ৰত গৈ নিজৰ কাগজ পত্ৰ দিবলগীয়া হৈছিল নে নাই? আমাৰ এই যে মহিলাসকল ৪৮ লাখ মহিলা এই যে বিয়া কৰা হোৱাৰ পিছত পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেটখন লৈ এই যে নাকচ কৰি দিছিল তেওঁলোকৰ গিৰিয়েকৰ ঘৰলৈ অহা সেই
চাৰ্টিফিকেটখন সেই সময়ত যে 48 লাখ মহিলাই যে অনুভৱ কৰিছিল যে আমি ভাৰতবৰ্ষত থাকিব পাৰিম নে নোৱাৰিম, সেই কথাবিলাক আজি আমচুৱে যে ইমান কষ্ট কৰি আজি যে আমাক ইয়াত যে নিৰ্ভয় বহাৰ এটা প্ৰয়োজন কৰিছে, সেই কথাবিলাক আজি আমি জানাৰ প্ৰয়োজন আছে নে নাই বাৰু? কেনেকৈ আহিল? কি জানে যে এগৰাকী ছোৱালীয়ে নিজৰ দেউতাকৰ ঘৰৰ পৰা যেতিয়া গিৰিয়েকৰ ঘৰলৈ বিয়া হৈ যায়, সেই বিয়া হৈ যোৱা ছোৱালীজনীক সেই পঞ্চায়তৰ ছেক্ৰেটাৰীয়ে কয় যে হয় যে অমুক ঘৰৰ বাপেকৰ ঘৰ আৰু এই যিজনী ছোৱালী আহিছে এই ছোৱালীজনী বিয়া হোৱা এই ঘৰটো অমুক ঘৰৰ বুলি এখন পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট আছিল। গুৱাহাটী হাইকোৰ্টে এক কলমত 48 লাখ মহিলাৰ চাৰ্টিফিকেটটো নাকচ কৰি দিলে। বোলে এইখন নহয়। কি কল যে মই যে মোৰ দেউতাৰ ছোৱালী ল'ৰা মই কেনেকৈ জানিম? বিভিন্ন ক্ষেত্ৰত অপমান, বিভিন্ন ক্ষেত্ৰত অপমান। সেই সময়ত আমাক বুদ্ধি দিছিল। আজি মই বহু কথা আজান দিছে, মই আজান দিয়া 2 মিনিট অকমান ৰখিছো। এইটোৱেই কথা বহুতে কবলৈ ভয় কৰে, মই ভয় নকৰো যে আজি আমচুৰ জন্ম লগ্নৰ পৰা মই জড়িত। কি কৰিছে কি নকৰিছে এদিন বেলেগ এদিন ভালকে পাতিম। এই যে আমি যে এনআৰচিৰ কথাটো যে পাহৰি গৈছো সেই কথাটো ঠিক হোৱা নাই। যিকেইজনে ঠেলা হেঁচা মাৰি এই মহিলাসকলক ভোটখিনি নাইকিয়া কৰিব বিচাৰিছিল, এই 48 লাখ মহিলা যদি ভোটটো নাইকিয়া হ'লহেঁতেন, তেওঁলোক যদি বিদেশী হ'লহেঁতেন, তেতিয়া কি অকল 48 লাখ মহিলাই এটা বিদেশী হৈ গ'লহেঁতেন নেকি? নহয়, 48 লাখ মহিলাৰ ল'ৰা ছোৱালী এই সকলো বিদেশী হ'লহেঁতেন। 48 লাখ যোগ 3 যদি হয় কিমান হয় সেই কথাখিনি আপোনালোকে উলিয়াই ল'ব। সেই কথাখিনি জড়িত থকা অৱস্থাত যেতিয়া আজি বিভিন্ন ৰকমে আমাৰ মাজত আহি বুকুত সোমোৱাই বুকুত আকৌ লগত থাকি বুকুত কামুৰিব বিচাৰিছে, সেইসকলে যেতিয়া ভাবিলে যে আমি হাইকোৰ্টত জিকিলো, সেই সময়ত সুপ্ৰিম কোৰ্টলৈকে এই আমচুৰ নেতাসকল যেতিয়া গৈছিলে তেওঁলোকৰ লগত বেলেগে যাবলৈ সাহস কৰা নাছিল। কাৰণ এজন উকিলক দিবৰ কাৰণে 20 লাখ 25 লাখ এটা ডেটত লাগে। কোন উকিল? কপিল সিবাল, ইন্দিৰা জয়সিং। মই এইবিলাক উকিলৰ নাম ইমান জানা নাছিলো। লাগি এতিয়া জানা হৈছো যে ইন্দিৰা জয়সিং কোন উকিল, বিবেক তানখা, চলি সুৰাবজী, এই উকিলবিলাকৰ দুৱাৰে 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 গৈ যেতিয়া কথাবিলাক বুজাবলগীয়া হৈছিলে তেতিয়া বুজিলো যে গোটেই কথাখিনিটো হ'ল। মূল কথা আহিল যে প্ৰতিটো দিনত কমেও 20 লাখ টকা লাগে। আমি ভাবিলো হৈ যাব 20 লাখ টকা লাগে। পিছত কলে নহয়, এটা দিনত 20 লাখ। অংক কৰক, কমেও 60-70 বাৰ এজন উকিলে এই আমচু আৰু জমিয়ত উলামা হিন্দৰ নেতৃত্বত আপোনালোকৰ জেনুইন ইণ্ডিয়ান চিটিজেন প্ৰকৃত ভাৰতীয় নাগৰিকক আপোনালোকক সাংবিধানিক অধিকাৰ দিবৰ কাৰণে এদিন নহয়, দুদিন নহয়, 3 দিন নহয়, 4 দিন নহয়, 60-70 বাৰ এই ডাঙৰ উকিলক কিমান পইচা লাগে মই কৈছিলো, বাৰে বাৰে ক'ব খোজা নাই। দুৱাৰে দুৱাৰে গৈ যেতিয়া সেই কথাবিলাক বুজাইছিল, এই ৰকিবুল হুছেইনে প্ৰতিটো ক্ষেত্ৰত তেওঁলোকৰ এজন লগৰ হৈ আছিল। সেইকাৰণে মই সাহসেৰে আজি আপোনালোকক ক'ব পাৰিছো। তাৰ ফলশ্ৰুতিত কি হৈছিল জানে? যেতিয়া দেখিলে যে সংখ্যালঘু মহিলাসকলক 48 লাখ মহিলা